আনাৰসৰ বাবে বিখ্যাত এটা অঞ্চল। আনাৰস উৎপাদনেৰে জড়িত অঞ্চলটোৰ প্ৰায় 500 গৰাকী কৃষক। বছৰি 700ৰ পৰা 800 মেট্ৰিক টন আনাৰস কৰে উৎপাদন। হয়, কামৰূপৰ বকুৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগৰ অসম মেঘালয় সীমান্তৱৰ্তী গামৈৰী মুৰা মালাং অঞ্চলত জৈৱিক পদ্ধতিৰে বছৰ বছৰ ধৰি কৃষকে কৰি আহিছে আনাৰসৰ খেতি। বজাৰত এই আনাৰসৰ চাহিদা অত্যন্ত বেছি। মেঘালয় বা আন ঠাইৰ আনাৰসতকৈ এই অঞ্চলৰ আনাৰসৰ বজাৰ মূল্য অধিক। অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যান শস্য বিভাগৰ আৰ্থিক সহযোগত এইবাৰো ৰাইজে জৈৱিক পদ্ধতিৰে আনাৰস উৎপাদন কৰিছে। সীমান্তৱৰ্তী এই অঞ্চলটোত আছে বহুকেইখন আনাৰসৰ বাগান। ইয়াৰ প্ৰায় 500 গৰাকী কৃষকে জৈৱিক পদ্ধতিৰে বছৰটোত এটা ছিজনত, যিটো আমাৰ বৰ্তমান ছিজন চলি আছে হাৰ্ভেষ্টিঙৰ, এই ছিজনত প্ৰায় 700ৰ পৰা 800 মেট্ৰিক টন আনাৰস ইয়াতে উৎপাদন কৰে। এটা ভাল খবৰ, আমাৰ ইমানখিনি আনাৰস ইয়াতে উৎপাদন হোৱাৰ পিছতো আমি যদি চাবলৈ যাওঁ বিগত যিবোৰ বছৰ আছিল, সেই বছৰ তুলনাত এইবাৰ আমি যথেষ্টখিনি আনাৰসৰ মূল্য পাইছোঁ। এনেদৰে আনাৰসৰ খেতি কৰি স্বাৱলম্বী হৈছে অঞ্চলটোৰ কৃষকসকল।